Welcome to my channel Educare Assam. আজি আমি আলোচনা কৰিব ওলাইছোঁ 29 ছেপ্টেম্বৰত হৈ যোৱা এডিআৰই গেট 4 ড্ৰাইভাৰৰ প্ৰশ্ন কাকতখনৰ কেইটামান প্ৰশ্ন আমি আলোচনা কৰিব ওলাইছোঁ। প্ৰথম প্ৰশ্নটো আছিলে অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? এইটো প্ৰশ্ন আহিছিলে গেট 4ত। অপশ্যন এ সিডনী, অপশ্যন বি কেনবেৰা, অপশ্যন সি সান ফ্ৰান্সিস্কো, অপশ্যন ডি সাও পাউল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি কেনবেৰা। অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনবেৰা। ইয়াৰ পিছৰ প্ৰশ্নটো আছিল BEJQৰ পৰৱৰ্তী বৰ্ণটো কি? এটা আমাৰ ৰিজনিঙৰ পৰা আহিছিলে। বি আৰু ই মাজত আমাৰ গেপ থাকিব CD, দুটা গেপ থাকিব। বি আৰু ই মাজত আমাৰ দুটা গেপ থাকিব। তাৰপিছত ই আৰু জেৰ পৰা FGHI চাৰিটা গেপ হ'ব। তাৰপিছত জে আৰু কিউৰ পৰা KLMNOP ছটা, ইয়াতে আমাৰ ছটা গেপ হ'ব। কিউ পিছৰটো হ'ব আমাৰ ইয়াত আঠটা গেপ হ'ব। আঠটা গেপ হ'লে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি। এইটো আমাৰ ৰিজনিঙৰ পৰা আহিছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান। অপশ্যন এ 90 ডিগ্ৰী, অপশ্যন বি 60 ডিগ্ৰী, অপশ্যন চি 45 ডিগ্ৰী, অপশ্যন ডি 30 ডিগ্ৰী। আমাৰ যিকোনো এটা জ্যামিতিৰ পৰা গেট 4ত আহিব পাৰে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 60 ডিগ্ৰী। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? এইটো প্ৰশ্ন খুব কমন, এইটো প্ৰশ্ন আহিছে এবাৰ গেট 4ত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চৰাইদেউ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল তলৰ কোনটো এক মহাদেশৰ নাম নহয়? এ উত্তৰ আমেৰিকা, বি দক্ষিণ আমেৰিকা, চি সুমেৰু, ডি এণ্টাৰ্কটিকা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ চি সুমেৰু। সুমেৰুটো আমাৰ মহাদেশৰ নপৰে বা নহয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অস্মিতা চলিহা কোনবিধ খেলত ভাৰতৰ হৈ খেলে? আমাৰ খেলৰ পৰা যিকোনো প্ৰশ্ন দুটা বা তিনিটা আহিবই। চ' অপশ্যন এ বেডমিণ্টন, অপশ্যন বি টেবুল টেনিছ, অপশ্যন চি লন টেনিছ, অপশ্যন ডি লন বল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ বেডমিণ্টন। অস্মিতা চলিহাই বেডমিণ্টন খেলত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল এইটো ইংলিছৰ পৰা আহিছিলে হুইচ অফ দ্য ফ্লয়িং ইজ কাৰেক্ট? তলত দিয়া কোনটো শুদ্ধ? এইটো আমাৰ ডিগ্ৰীৰ পৰা আহিছে। পজিটিভ, কম্পেৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰীৰ পৰা আহিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গুড, বেটাৰ, বেষ্ট। অপশ্যন নম্বৰ এ গুড, বেটাৰ, বেষ্ট। ইয়াত আৰটো ৰৈ গৈছে। গুড, বেটাৰ, বেষ্ট। অপশ্যন নম্বৰ এটো ইয়াত কাৰেক্ট এনচাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ৰীতা চৌধুৰীৰ উপন্যাস দেওলাংখুই তলৰ কোনটো সম্প্ৰদায়ৰ কথা মুখ্যতে উল্লেখ আছে? অপশ্যন এ কছাৰী, অপশ্যন বি মিচিং, অপশ্যন চি তিৱা, অপশ্যন ডি মটক। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰীতা চৌধুৰী দেওলাংখুইত তিৱা জনজাতিটোৰ বিষয়ে মুখ্যতঃ কোৱা হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল দীপা কৰ্মকাৰে কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল? দীপা কৰ্মকাৰে কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল? অপশ্যন এ বেডমিণ্টন, অপশ্যন বি শ্বুটিং, অপশ্যন চি জিমনাষ্টিক, অপশ্যন ডি টেবুল টেনিছ। আমাৰ এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি জিমনাষ্টিক। খেলৰ পৰা যিকোনো এটা কুৱেশ্যন হ'বই আৰু। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল 2020 অলিম্পিক খেলত নীৰজ চোপ্ৰাই কোনবিধ 2020 অলিম্পিক খেলত নীৰজ চোপ্ৰাই কোনবিধ খেলত সোণৰ পদক লাভ কৰিছিল? অপশ্যন এ ডিছকাছ থ্ৰ', অপশ্যন বি হেমাৰ থ্ৰ', অপশ্যন চি শ্বট পুট, অপশ্যন ডি জেভলিন থ্ৰ'। অলিম্পিকৰ পৰা যিকোনো এটা কুৱেশ্যন হ'ব আমাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল আমাৰ অপশ্যন নম্বৰ ডি জেভলিন থ্ৰ'।
2020 অলিম্পিক খেলত নীৰজ চোপ্ৰাই সোণৰ পদক লাভ কৰিছিল জেভলিন থ্ৰ'। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল এটা আমাৰ চিননিম আৰু এণ্টনিমছৰ পৰা আছিলে। হোৱাট ইজ দ্য এণ্টনিম অফ শ্ল'? শ্ল' শব্দটোৰ বিপৰীত শব্দ কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ফাষ্ট, অপশ্যন বি ৰিভাৰ্ছ, অপশ্যন চি ছাইড, অপশ্যন ডি আপৱাৰ্ড। ইয়াৰ কাৰেক্টটো হ'ব অপশ্যন নম্বৰ এ ফাষ্ট। ধন্যবাদ থাকিল বন্ধু বান্ধৱীসকল। ইয়াৰ পিছৰ কুৱেশ্যনখিনি পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।